নামনি অসমত প্ৰতিহত কৰাটো ৰাস্তা নাই। মানুহবিলাকেতো একেবাৰে বহি ল'লে আমি আঁতৰি দিলোঁ। প্ৰথম নতুনকৈ যাতে ক্ষতি নহয়, দ্বিতীয়তে আমি কষ্ট দি থাকিব লাগিব যাতে নিগাজিকৈ বহি ল'ব নোৱাৰে। ইমান দিনে আমি কষ্ট নিদিয়াৰ কাৰণে তেওঁলোকে আকৌ মানুহ মাতি থাকিলে। আমাৰ চৰকাৰখনে অলপ কষ্ট দিয়া আৰম্ভ কৰিছে। কষ্ট দিলে লাহে লাহে মানুহবোৰ আঁতৰি যাব। এদিনতে চমৎকাৰ নহয়, কিন্তু যদি 15-10 বছৰ কষ্ট দি থাকিব পাৰোঁ তেতিয়া নিজে নিজে ঠিক হৈ যাব। নামনি অসমত প্ৰতিহত কৰাটো ৰাস্তা নাই। মানুহবিলাকেতো একেবাৰে বহি ল'লে আমি আঁতৰি দিলোঁ। প্ৰথম নতুনকৈ যাতে ক্ষতি নহয়, দ্বিতীয়তে আমি কষ্ট দি থাকিব লাগিব যাতে নিগাজিকৈ বহি ল'ব নোৱাৰে। ইমান দিনে আমি কষ্ট নিদিয়াৰ কাৰণে তেওঁলোকে আকৌ মানুহ মাতি থাকিলে। আমাৰ চৰকাৰখনে অলপ কষ্ট দিয়া আৰম্ভ কৰিছে। কষ্ট দিলে লাহে লাহে মানুহবোৰ আঁতৰি যাব। এদিনতে চমৎকাৰ নহয়, কিন্তু যদি 15-10 বছৰ কষ্ট দি থাকিব পাৰোঁ তেতিয়া নিজে নিজে ঠিক হৈ যাব।